নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি এই আলোচনাত আমি প্ৰাকৃতিক দুৰ্যোগতো কৃষকসকলে লোকচানৰ সন্মুখীন নহ'ব পৰা এটা কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। দৰ্শকসকল, আমাৰ কৃষকসকলে বহু সময়ত লোকচানৰ সন্মুখীন হয়, যেনে প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য বিভিন্ন কাৰণত। শেহতীয়াকৈ অসমত হোৱা শিল বৰষুণে বহু কৃষকক বছৰটোৰ বাবে বিপদত পেলাই থৈ গ'ল, লগতে বহুজনক কৃষিৰ প্ৰতি অনীহাভাৱ যোগাই গ'ল। এনে পৰিস্থিতিত আমি যদি আমাৰ কৃষি কৌশল সামান্য পৰিৱৰ্তন কৰি আগবাঢ়োঁ, তেতিয়া এনে লোকচানসমূহৰ পৰা আমি হাত সাৰিব পাৰোঁ। এই কৃষি কৌশলটো একেবাৰে সহজ, কিন্তু ৰিস্ক কম আৰু লাভ বহুত বেছি। এই পদ্ধতিটোক কোৱা হয় সংহত কৃষি পদ্ধতি। এই কৃষি পদ্ধতিত বিভিন্ন ধৰণৰ শস্যৰ খেতি একেডোখৰ মাটিতে কৰা হয়। কেৱল খেতিয়েই নহয়, এই পদ্ধতিৰে কৃষিৰ লগতে একেলগে কুকুৰা, হাঁহ, গাহৰি, ছাগলী, মীন পালন আদিও কৰিব পাৰে কৃষকজনে। এই কৃষি পদ্ধতিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল কম ঠাইত বিভিন্ন ধৰণৰ খেতি কৰি অধিক উপাৰ্জন কৰিব পৰা কৌশলটো। ইয়াৰ বাবে প্ৰয়োজন কেৱল এটা পৰিশীলিত মন। উদাহৰণস্বৰূপে, এজন কৃষকে সংহত কৃষি পদ্ধতিৰে খেতি কৰিছে। প্ৰথমে তেওঁ কৃষিভূমিৰ চাৰিওকাষে বেৰাৰ লগতে উদ্যান শস্যৰ পুলি ৰোপণ কৰিব পাৰে, যেনে মধুৰিআম, কল, বগৰী, লগতে আজিকালি চাপৰতে লগা আম আদি। তদুপৰি কৃষকসকলে বাৰীৰ চাৰিসীমাত কিছুমান গছ ৰোপণ কৰিব পাৰে, যেনে চন্দন, নিম গছ, কেচৰু, চুম ইত্যাদি। ইফালে মূল কৃষিভূমিত অমিতাবোৰ ৰোপণ কৰোঁতে কিন্তু শাৰী শাৰীকৈ ৰোপণ কৰিব পাৰিলে ভাল। শাৰীৰ পৰা শাৰীৰ পুলিৰ পৰা পুলিৰ দূৰত্ব অলপ বেছি হ'ব লাগে। চাব লাগে যাতে পুলিবোৰৰ মাজত শাৰী বা শাৰীবোৰৰ মাজত মাটি চহাবৰ বাবে এখন পাৱাৰ টিলাৰ চলাই নিব পাৰে, কাৰণ অমিতা এবিধ বহু বৰ্ষজীৱী উদ্ভিদ। ই ডাঙৰ হৈ লগালৈ অমিতাৰ শাৰীবোৰৰ মাজত ঠাইবোৰত কৃষকসকলে অন্য খেতি কৰিব পাৰে, যেনে বাৰিষা কালত জলকীয়া, তৰমুজৰ লগতে তিয়ঁহ আদি খাৰিফ শস্যৰ খেতি কৰাৰ লগতে শীতকালত কবি, ৰঙালাও আদিৰ খেতি কৰিব পাৰে কৃষকজনে। ইফালে কৃষকজনে পুখুৰীটোত মাছ পালন কৰাৰ লগতে হাঁহ, কুকুৰা পালন কৰিব পাৰে। হাঁহৰ মলসমূহ কৃষকগৰাকীয়ে সাৰ হিচাপে পথাৰত ব্যৱহাৰ কৰিব পাৰে। ইফালে পুখুৰীৰ পানী কৃষকজনে বিভিন্ন সময়ত নিজৰ কৃষিভূমিতো ব্যৱহাৰ কৰিব পাৰিব। লগতে পাৰিলে কৃষকজনে 2-3টামান গৰু আৰু ছাগলী পোহাৰ ব্যৱস্থা কৰিব লাগে। গৰু গোবৰে কৃষকজনৰ কৃষিভূমিত প্ৰয়োজন হোৱা প্ৰায় 90% সাৰৰ প্ৰয়োজন পূৰণ কৰিব। কৃষিভূমিত উৎপাদিত বিক্ৰী নোহোৱা, গেলি যোৱা বা বেয়া হৈ যোৱা পাচলি বা ফল মূলসমূহক গৰু ছাগলীসমূহক খুৱাব পাৰিব কৃষকজনে। এনেদৰে সংহত পদ্ধতিৰে খেতি কৰিলে কৃষকজনে কোনোদিন লোকচানৰ সন্মুখীন নহয়। কৃষি পামখনৰ বিভিন্ন উৎসৰ পৰা কৃষকগৰাকীয়ে উপাৰ্জন কৰিব পাৰিব। বাৰীৰ চাৰিসীমাত ৰোপণ কৰা ফল মূলৰ পৰা আদি কৰি পুখুৰী, গৰু ছাগলী, হাঁহ, মূল কৃষিভূমিৰ শস্যৰ খেতি আদি বিভিন্ন দিশৰ পৰা কৃষকজনে উপাৰ্জন কৰিব পাৰিব। গতিকে এনে পৰিস্থিতিত এজাক শিল বৰষুণে বা কোনো প্ৰাকৃতিক দুৰ্যোগে আহি কৃষকজনৰ কঁকাল ভাঙি থৈ যোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। কাৰণ শিলৰ বৰষুণে কৃষকজনৰ উপাৰ্জনৰ এটা অংশহে ধ্বংস কৰি যাব, কিন্তু কৃষকজনৰ আন বহু দিশৰ পৰা ফল লাভ কৰিয়েই থাকিব। গতিকে এনে পৰিস্থিতিত এজাক বৰষুণে আহি কৃষকজনৰ কঁকাল ভাঙি যোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। শিল বৰষুণে কৃষকজনৰ উপাৰ্জনৰ এটা অংশহে ধ্বংস কৰি যাব, কিন্তু কৃষকজনৰ আন বহু দিশৰ পৰা ফল লাভ কৰিয়েই থাকিব। চাওক সংহত কৃষি পদ্ধতি সন্দৰ্ভত কৃষক ধনিৰাম চেতিয়াৰ কিছু বক্তব্য। নমস্কাৰ। কৃষি ক্ষেত্ৰখনত সফলতাৰ অন্যতম মূল চাবিকাঠি হ'ল মিশ্ৰিত কৃষি পদ্ধতি। ইয়াৰ আগতে মই আৰু দুটামান কথা ক'ব খোজো যে আমি যিকোনো কৃষি কৰ্ম কৰাৰ আগমুহূৰ্ততে সঠিক বীজ নিৰ্বাচন, বীজতলী, মুখ্য খেতিপথাৰ আৰু তাত ব্যৱহাৰ কৰা যিসমূহ পচন সাৰ, গোবৰ সাৰ অৰ্থাৎ জৈৱিক সাৰ, সেইসমূহ ভালদৰে প্ৰস্তুত কৰিব লাগিব। সদ্যহতে আমাৰ যিসমূহ নৱাগত অৰ্থাৎ নতুনকৈ এই ক্ষেত্ৰখনত মনোনিৱেশ কৰাৰ পৰিলক্ষিত হয়, সেইসকলে সদ্যহতে ঋতুকালীন শস্যসমূহকে লক্ষ্য কৰে, যেনেকৈ লাই, মূলা, বিলাহী। কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে পৰিশ্ৰমৰ এটা সঠিক বিনিময় পোৱা নাযায় বা এখন সঠিক বজাৰৰ অভাৱত মনবিলাক ভাঙি যায়, ফলস্বৰূপে কৃষি কৰ্ম বাদ দিবলগীয়া হয়। কিন্তু প্ৰথম অৱস্থাত আমি কিছুমান ঋতুকালীন শস্য লাই, মূলা, কবি কৰিব লাগিব। তাৰ পিছতে তাতোতকৈ অলপ দীৰ্ঘম্যাদী যিখিনি শস্য আমি বাৰে বাৰে ছিঙিবলৈ পাওঁ বা বাৰে বাৰে বজাৰমুখী কৰিবলৈ পাওঁ, যেনেদৰে জলকীয়া, ভেন্দি, জিকা, বেঙেনা। তাৰ পিছতে আহিলে তাতোতকৈ কিছু দীৰ্ঘম্যাদী, যেনেকৈ অমিতা, কুঁহিয়া, বেঙেনাটো এটা পাৰি প্ৰায় 2 বছৰ যোৰা হয়। তাৰ পিছতে উদ্যান শস্যটো যিহেতু এবাৰ ৰোপণ কৰাৰ পিছত বহু বছৰলৈ পাই থকা হয়। কেনেবাকৈ কিবা এটা প্ৰাকৃতিকগত কাৰণত এবাৰ যদি নষ্ট হৈ গ'ল, তাৰ পিছৰ বছৰ পোৱা যায়। তাৰ পিছতো যথেষ্ট দীৰ্ঘম্যাদী আজিৰ তাৰিখত মেহগনি বা হাঁচি, চন্দন এনেকুৱা ধৰণৰ কিছুমান উদ্ভিদ দেখিবলৈ পোৱা যায় বা ইতিমধ্যে আমাৰ অসমৰ জলবায়ুৰ লগত খাপ খাই বুলি জানিব পৰা গৈছে বা প্ৰমাণিত হৈছে। গতিকে তেনেকুৱা ধৰণৰ উদ্ভিদ ৰোপণ কৰিব পৰা হয়।
আজি মই মিশ্ৰিত কৃষি পদ্ধতিৰ বিষয়ে কিছু তথ্য দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে। আকৌ কিছুমানে ক'ব নহয় একেখিনি বস্তুকে কিমাননো সদায় ঘূৰাই ঘূৰাই দেখুৱাই নাথাকে, হ'লেও আকৌ মানে কিবা এটা নতুনকৈ কৰিবলৈতো ইমান সহজ কথা নহয়, সেইকাৰণে পৰ্যায়ক্ৰমে একেখিনি বিষয়বস্তুকে দেখুৱাই থাকিবলগীয়া হয়। মই যিহেতু আজি প্ৰায় কিছুদিনৰ আগতে কেইটামান ভিডিঅ'ত বিশেষকৈ কিছু পৰিমাণে হ'লেও উল্লেখ কৰা হৈছিল যে মই বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে ইয়াত জলকীয়া খেতি কৰিছিলোঁ, আৰু জলকীয়া খেতিৰ মাজে মাজে মই অমিতা খেতি কৰিছিলোঁ। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অমিতা খেতি। আকৌ কিছুদূৰ ছাইডত ইয়াত মানে কি হয় বেঙেনা খেতি কৰিছিলোঁ, আৰু বেঙেনাবোৰ বৰ্তমানো লাগি আছে। আৰু তাৰপিছতে মেহগনি পুলি লগাইছিলোঁ, যিহেতু বৰ্তমান সময়ত এটা যথেষ্ট গুৰুত্বপূৰ্ণ বা চৰ্চিত উদ্ভিদ হ'ল মেহগনি। আৰু এই মেহগনিখিনি মই মাৰ্চ মাহত লগাইছিলোঁ, বৰ্তমান এতিয়া মুঠকৈও ওখ হৈ গৈছে। মাৰ্চত লগোৱা গছখিনি এয়া চাওক মুঠকৈ ওখ হৈ গৈছে। যি কি নহওক, এতিয়া কথাটো হ'ল কি, যেতিয়া মই এই জলকীয়া গছবোৰ বৰ্তমান বাৰু মই এনেদৰে উঠাই আছোঁ, এতিয়া জলকীয়া উঠাই আছিলোঁ। এই জলকীয়া গছবোৰ মই প্ৰথম অৱস্থাত পালোঁ, তাৰ দ্বিতীয় পৰ্যায়ত পালোঁ মই বেঙেনা গছবিলাক, বৰ্তমানে যিহেতু বিক্ৰী কৰি থকা হৈছে। তাৰ তৃতীয় পৰ্যায়ত যেতিয়া বেঙেনাখিনি শেষ হৈ যাব, হয়তো 2 বছৰলৈকে থাকি নাথাকে, কিন্তু এই অমিতা গছবোৰ প্ৰায় মোৰ 3-4 বছৰ থাকিব। এই অমিতা গছখিনি যেতিয়া শেষ হ'ব, তাৰপিছত আহিব এই আম গছবিলাক। যিহেতু ইয়াত আম গছখিনি লগাইছোঁ, আম গছখিনি আৰু 2 বছৰ পিছত মই সম্পূৰ্ণ লাগিবলৈ দিম। এতিয়া বাৰু লাগিবলৈ নিদিওঁ, যিহেতু গছৰ ফ্ৰেমটো বনিবৰ কাৰণে ফুল ফুলিলেও মই আগবিলাক ভাঙি দিয়া হ'ব। তাৰপিছত যেতিয়া আমখিনি 15-20 বছৰ হৈ যাব, তাৰপিছত আহিব মোৰ এই মেহগনি গছবিলাক, এই মেহগনি গছবিলাক। আৰু তাৰ মাজতো মই কিছুমান এনেদৰে তামোল লগাই থৈ দিয়া আছে, এইসমূহ তামোল লগাই ৰাখিছোঁ। ঠিক এনেদৰে মিশ্ৰিতভাৱে এটাৰ পিছত এটাকৈ বা পৰ্যায়ক্ৰমে কিছুমান কৃষি কৰ্ম যেতিয়া কৰা হয়, তেতিয়া কিবা নহয় কিবা এটা এবিধ শস্যৰ পৰা নহয় এবিধ শস্যৰ পৰা এটা পৰিশ্ৰমৰ বিনিময় পোৱা যায়। এইখিনিতে আৰু এটা কথা কওঁ, যিহেতু মই এই খেতিখিনি পদ্ধতিগতভাৱে মাজত কিছুমান খালী ঠাই ৰাখি কৰিছোঁ, যাতে 2-3 বছৰ পৰ্যন্ত মই ইয়াৰ মাজে মাজে কিছুমান ঋতুকালীন শস্য কৰি থাকিব পাৰোঁ। যদিহে মই ভৱিষ্যতে ঋতুকালীন শস্য কৰিব নোৱাৰোঁ, যিহেতু ইয়াত যিখিনি উদ্যান শস্য ৰোপণ কৰা হৈছে, সেই উদ্যান শস্যখিনিতো ডাঙৰ দীঘল হৈ যাব। গতিকে এই তলত মই কিছুমান গৰু ছাগলী পুহিও কিবা এটা উপাৰ্জন কৰিব পাৰিম, আৰু তাৰ যিখিনি মল বা গোবৰ সেইখিনি এই গছসমূহত মই ব্যৱহাৰ কৰিব পাৰিম। আৰু এটা কথা কি, ইয়াত যিসমূহ গছ লগোৱা আছে, বিশেষকৈ তামোল গছবিলাকত আজিৰ তাৰিখতো বিভিন্ন ধৰণৰ ভেনিলা খেতি বা ইয়াৰ উপৰিও কিছুমান লতাজাতীয় শস্য কৰিব পৰা যাব।